নমস্কাৰ মধ্যযুগৰ অসম ইতিহাসৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহোম সাম্ৰাজ্যৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ'টোত মই বিশেষকৈ আহোমসকলৰ অৰিজিনৰ ওপৰত চুকাফাৰ বিষয়ে, চুতেউফাৰ বিষয়ে, টাওখামতি আৰু চুডাংফাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু আজি হৈছে আহোম সাম্ৰাজ্যৰ পাৰ্ট 2 অৰ্থাৎ আহোম সাম্ৰাজ্যৰ দ্বিতীয়টো ভিডিঅ' আৰু আজি আপোনালোকৰ লগত মই আলোচনা কৰিম চুহুংমুঙৰ বিষয়ে। চুহুংমুং আহোমসকলৰ এজন যথেষ্ট গুৰুত্বপূৰ্ণ ৰজা আছিলে, কিয়নো চুহুংমুঙৰ দিনতেই আহোমসকলৰ ৰাজ্যৰ যি পৰিধি সেই পৰিধি যথেষ্ট বৃদ্ধি পাইছিলে। বিশেষকৈ ওচৰে পাজৰে থকা সকলোবিলাক অঞ্চলৰ ৰজাক তেওঁ পৰাজিত কৰিছিলে আৰু তেওঁলোকক নিজৰ অধিকৃত ৰাজ্য হিচাপে তেওঁ পতিয়ন নিয়াবৰ কাৰণে সক্ষম হৈছিলে। চুহুংমুঙে 1497 পৰা আৰম্ভ কৰি পেলাই 1539 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজ্যত শাসন কৰিছিলে। কেতিয়াৰ পৰা? 1497 পৰা আৰম্ভ কৰি পেলাই 1439 খ্ৰীষ্টাব্দলৈকে আহোম সাম্ৰাজ্যত শাসন কৰিছিলে। 1497 to 1539 AD। এতিয়া আহক চাই লওঁ চুহুংমুঙৰ বিষয়ে। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয়? চুহুংমুঙে যিখন আহোম সাম্ৰাজ্যৰ কেপিটেল আছিলে সেই কেপিটেলখন স্বৰ্গোৱাৰ পৰা বকতালৈ শিফ্ট কৰে আৰু এই বকতা বিশেষকৈ দিহিং নদীৰ পাৰত অৱস্থিত আৰু সেয়েহে চুহুংমুঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। চুহুংমুং প্ৰথমজন আহোম ৰজা আছিলে যোনে স্বৰ্গনাৰায়ণ টাইটেলটো গ্ৰহণ কৰিছিলে। শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জনম কথা এই বুৰঞ্জী পুথিখনো চুহুংমুঙৰ দিনতেই লিখা হৈছিলে। চুহুংমুঙেই প্ৰথম চাকা এৰা অৰ্থাৎ হক এৰাৰ প্ৰথম আহোমসকলৰ সাম্ৰাজ্যত চুহুংমুঙেই প্ৰথম গ্ৰহণ কৰিছিলে আৰু বৰগোহাঁই যিটো পদবী, বৰপাত্ৰ গোহাঁই যিটো পদবী আছিলে সেই পদবীটো প্ৰথম ইন্ট্ৰডিউচ কৰিছিলে চুহুংমুঙে আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে? কনচেং। অৰ্থাৎ তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিলে। যদি প্ৰশ্ন আহে যে আহোমসকলৰ কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়, উত্তৰটো কি হ'ব? চুহুংমুং। চুহুংমুঙে বকতালৈ কি কৰিছিলে? কেপিটেলখন শিফ্ট কৰিছিলে। এখন থাৰ্ড কেপিটেল আছিলে আহোমসকলৰ। প্ৰথমখন আছিলে চৰাইদেউত, তাৰপিছত আছিলে স্বৰ্গোৱাত আৰু চুহুংমুঙে কলৈ শিফ্ট কৰিছিলে? বকতালৈ শিফ্ট কৰিছিলে। তাৰপিছত চুহুংমুঙে এটা টাইটেল লৈছিলে আৰু সেই টাইটেলটো আছিলে স্বৰ্গনাৰায়ণ আৰু তেখেতে এটা পদবীও ইন্ট্ৰডিউচ কৰিছিলে আৰু সেই পদবীটো কি আছিলে? বৰপাত্ৰ গোহাঁই আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে? কনচেং। এতিয়া আহিলে চুহুংমুঙক নেপোলিয়ন অফ আছাম বুলি কোৱা হয়। কিয় কোৱা হয়? কিয়নো চুহুংমুঙে চুতীয়াসকলৰ লগত, কছাৰীসকলৰ লগত, ভূঞাসকলক এই গোটেই ডাইনেষ্টিজবিলাকক বা এই গোটেই ৰাজ্যবিলাকক তেওঁ কি কৰিছিলে? নিজৰ আণ্ডাৰত কৰিবৰ কাৰণে সক্ষম হৈছিলে। নিজৰ অধিকৃত ৰাজ্য হিচাপে পতিয়ন নিয়াবৰ কাৰণে সক্ষম হৈছিলে। চুহুংমুঙৰ দিনত যেতিয়া তুৰ্বক খানে আহি পেলাই আমাৰ অসমত এটেক কৰিছিলে সেইখিনি সময়ত মুছলিমসকলৰ ইনভেজনকো তেওঁ প্ৰতিহত কৰিবৰ কাৰণে সক্ষম হৈছিলে। গৌড়, উৰিষ্যা, মণিপুৰ এই ৰজাসকলৰ লগত বিভিন্ন ধৰণৰ মেট্ৰিমনিয়েল এলায়েন্সেই হওক বা বিভিন্ন ধৰণৰ সম্পৰ্কৰ জৰিয়তে, বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ জৰিয়তেই হওক, শান্তিপূৰ্ণ চুক্তিৰ জৰিয়তেই হওক, তেখেতে নিজৰ যি প্ৰভাৱ সেই প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণেও সক্ষম হৈছিলে আৰু সেয়েহে চুহুংমুঙক নেপোলিয়ন অফ আছাম বুলিও কোৱা হয়। এতিয়া আহিলে চুহুংমুং আৰু চুতীয়াসকলৰ মাজত হোৱা কনফ্লিক্ট। চুহুংমুং আৰু চুতীয়াসকলৰ মাজত 1512 পৰা 1520 চনলৈকে প্ৰথমটো কনফ্লিক্ট হৈছিলে আৰু সেইখিনি সময়ত আহোমসকলৰ ৰজা আছিলে চুহুংমুং আৰু চুতীয়াসকলৰ ৰজা আছিলে ধীৰনাৰায়ণ। অৰ্থাৎ যেতিয়া চুতীয়াসকলৰ ধীৰনাৰায়ণে ৰাজত্ব কৰি আছিলে, চুতীয়া ৰাজ্যত ধীৰনাৰায়ণে ৰাজত্ব কৰি আছিলে, সেইখিনি সময়তেই চুহুংমুঙে গৈ পেলাই প্ৰথম কি কৰিছিলে? চুতীয়া ৰাজ্যত আক্ৰমণ কৰিছিলে। এতিয়া হ'ল কি কথাটো, যেতিয়া চুহুংমুং ৰজা হয় সেইখিনি সময়ত চুতীয়া ৰাজ্যৰ ৰজা কোন আছিলে? সেইখিনি সময়ত চুতীয়া ৰাজ্যৰ ৰজা আছিলে ধীৰনাৰায়ণ। ধীৰনাৰায়ণে আগতীয়াকৈ জানিব পাৰিছিলে চুহুংমুং কিমান এজন প্ৰবল পৰাক্ৰমী ৰজা আৰু সেয়েহে ধীৰনাৰায়ণে ভাবিছিলে যে চুহুংমুঙে আক্ৰমণ কৰাৰ আগতেই আমি তাৰ পৰা প্ৰিকশ্যন ল'ব লাগিব বা আমি তাৰ পৰা নিজকে কেনেকৈ বচাব লাগিব তাৰ কথা তেওঁ আগতীয়াকৈ ভাবিবলৈ আৰম্ভ কৰিলে আৰু সেই হেতুকে দিখৌ মুখত তেওঁ এটা কি বনালে? গড় বনালে আৰু এই গড়টো কলা গছৰে বনাইছিলে, যাৰ কাৰণে এই গড়টোক পচলা গড় বুলি কোৱা হয়। আৰু তাৰপিছত যেতিয়া চুহুংমুঙে গম পালে যে ধীৰনাৰায়ণে ইতিমধ্যে গড় বান্ধিছে বুলি, তেতিয়া চুহুংমুঙে ভাবিলে যে মেবি ধীৰনাৰায়ণে আহোমসকলক আক্ৰমণ কৰিবৰ কাৰণে আগতীয়াকৈ কি কৰিছে? আগতীয়াকৈ মানে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সেয়েহে চুহুংমুঙে ধীৰনাৰায়ণৰ কাৰণে অপেক্ষা নকৰি পেলাই তেখেতে গৈ পেলাই কি কৰিলে? চুতীয়া ৰাজ্যত আক্ৰমণ কৰিলে আৰু এইটোৱে হৈছে প্ৰথমটো কনফ্লিক্ট, কাৰ মাজত? আহোম আৰু চুতীয়াসকলৰ মাজৰ প্ৰথমটো কনফ্লিক্ট।
এইটো কনফ্লিক্টত কি হ'ল ধীৰ নাৰায়ণক চুহুংমুঙে পৰাস্ত কৰিলে আৰু চুতীয়াসকলৰ কিছু অংশ চুতীয়াসকলৰ কিছু অংশ অধিকাৰ কৰিবৰ কাৰণে আহোমসকল সক্ষম হ'ল তাৰ বহু দিনলৈকে চুতীয়া আৰু আহোমসকলৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাছিলে অৱশেষত ধীৰ নাৰায়ণ আকৌ আহোমসকলৰ পিনে আগুৱাই যায় আৰু ধীৰ নাৰায়ণ সেইটো টাইমত অলপমান সাকসেস হৈছিলে তাৰপিছত যেতিয়া ধীৰ নাৰায়ণৰ মৃত্যু হয় সেইখিনি সময়ত ধীৰ নাৰায়ণৰ এজন পুত্ৰ আছিলে তেখেতৰ নামটো আছিলে সাধক নাৰায়ণ আৰু সাধক নাৰায়ণ ৰজা হ'ব পৰাকৈ ইমান বেছি মেচিউৰ নাছিলে তেওঁ যথেষ্ট এজন সৰু ল'ৰা আছিলে আৰু সেয়েহে ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত ৰজা কোন হৈছিলে নীতিপাল আৰু ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত চুহুংমুঙে পুনৰবাৰ 1522 খ্ৰীষ্টাব্দত কি কৰিছিলে আকৌ আহি পেলাই চুতীয়া কিংডমত আক্ৰমণ কৰিছিলে আৰু সেইখিনি সময়ত ৰজা আছিলে নীতিপাল আৰু নীতিপালে গম পাইছিলে যে চুহুংমুং এজন যথেষ্ট শক্তিশালী ৰজা আৰু চুহুংমুঙক ঘৰুৱাটো ইমান বেছি সহজ নহয় সেয়েহে নীতিপালে এজন দূত পঠিয়াইছিলে বা এজন মেসেঞ্জাৰ পঠিয়াইছিলে আহোমসকলৰ ৰাজ্যলৈ বা চুহুংমুঙৰ ওচৰলৈ তেওঁ বিচাৰিছিলে যে চুহুংমুং আৰু আহোম আৰু চুতীয়াসকলৰ মাজত যি কনফ্লিক্ট হৈছে সেই কনফ্লিক্টৰ অৱসান ঘটক আৰু সেয়েহে তেওঁ এজন মেসেঞ্জাৰ পঠিয়াইছিলে দূত পঠিয়াইছিলে কিছুমান গিফ্টৰ সৈতে তেওঁলোকৰ মাজত যি বিবাদৰ সম্পৰ্ক আছে সেই সম্পৰ্ক নাইকিয়া কৰিবৰ কাৰণে কিন্তু ভুলবশতঃ সেই গিফ্টটোত কি আছিলে এখন চুৰি কটাৰী আছিলে আৰু সেয়েহে চুহুংমুঙে ভাবিলে যে নীতিপালে পুনৰবাৰ চুহুংমুঙক কি কৰিছে চ্যালেঞ্জ কৰিছে যুদ্ধৰ কাৰণে সেয়েহে পুনৰ 1523 খ্ৰীষ্টাব্দত আহি পেলাই কি কৰে চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু এই আক্ৰমণত নীতিপালক চুহুংমুঙে মাৰি পেলাই বা নীতিপালৰ মৃত্যু হয় আৰু নীতিপালৰ ওয়াইফ আছিলে আৰু ধীৰ নাৰায়ণৰ পুত্ৰী আছিলে সতী সাধিনী আৰু এই সাধিনীয়ে সেইখিনি সময়ত যেতিয়া তেখেতৰ স্বামীৰ সাধিনীও যথেষ্ট প্ৰবল পৰাক্ৰমৰে এই যুদ্ধত অংশগ্ৰহণ কৰিছিলে কিন্তু যেতিয়া নীতিপালৰ মৃত্যু হয় নীতিপালৰ মৃত্যুৰ পাছত চন্দ্ৰগিৰি হিলৰ পৰা চন্দ্ৰগিৰি পাহাৰৰ পৰা সাধিনীয়ে জপিয়াই নিজক হত্যা কৰে বা আত্মহত্যা কৰে আৰু সেয়েহে সতী সাধিনীক এগৰাকী যথেষ্ট সাহসী নাৰী বুলি কোৱা হয় কাৰণ নিজৰ স্বামীৰ লগে লগে তেখেতেও যথেষ্ট প্ৰবল পৰাক্ৰমৰে এই যুদ্ধত তেখেতে মহিলাসকলৰ এটা আৰ্মি ৰেডি কৰি যথেষ্ট প্ৰবল পৰাক্ৰমৰে এই যুদ্ধত অংশগ্ৰহণ কৰিছিলে কিন্তু অৱশেষত যিহেতুকে তেখেতৰ স্বামীক হত্যা কৰে নীতিপালক আৰু সেয়েহে সাধিনীয়েও চন্দ্ৰগিৰি পাহাৰৰ পৰা জপিয়াই পেলাই নিজৰ প্ৰাণ আহুতি দিয়ে আৰু সেয়েহে 21 এপ্ৰিল দিনটোক সতী সাধিনী দিৱস হিচাপেও পালন কৰা হয় আৰু এই গোটেইখিনি কথা মই ইতিমধ্যে কছাৰী কিংডমৰ ওপৰত যেটো ভিডিও বনাইছো তাত আৰু বেছি ডিটেইলত ডিসকাস কৰিছো আপোনালোকে যদি চাব বিচাৰে মই ভিডিওটো চাব পাৰে মই লিংকটো এড কৰি দিম তো এনেদৰে কি হল লাহে লাহে চুহুংমুঙে গোটেই চুতীয়া কিংডমখন নিজৰ অধিকৃত ৰাজ্য হিচাপে তেওঁ চুতীয়া কিংডমখন অধিকাৰ কৰিলে তাৰ পিছত চুতীয়া কিংডমখন অধিকাৰ কৰাৰ পিছত ৰিকৱান নামৰ এটা সেৰিমনি তেওঁলোকে পাতিলে আৰু এই সেৰিমনিটো কোৱা হয় যে ৰজাই যেতিয়া কোনোবা এটা জাগাত নিজে জয়যুক্ত হয় তেতিয়া নিজৰ ভিক্টৰি সেলিব্ৰেট কৰিবৰ কাৰণে এই ৰিকৱান নামৰ যেটো সেৰিমনি হয় এই সেৰিমনিটো সেলিব্ৰেট কৰে তাৰ পিছত তেওঁ সেই চুতীয়া কিংডমৰ যিখিনি জাগা তেওঁ অধিকাৰ কৰিলে সেই জাগাখিনি চোৱাচিতা কৰিবৰ কাৰণে এটা নতুন পদবী বা এজন নতুন অফিচাৰক নিযুক্তি দিলে আৰু তেখেতক কোৱা হয় সদিয়াখোৱা গোহাঁই আৰু প্ৰথমজন সদিয়াখোৱা গোহাঁই আছিলে ফ্ৰাছেংমুং তাৰ পিছত বৰপাত্ৰ গোহাঁই নামৰ এটা পদবীও তাৰ পিছতেই সৃষ্টি কৰা হ'ল কাৰণ কি ইমানখিনি জাগা তেওঁ নিজে অধিকাৰ কৰিলে গতিকে সেইখিনি জাগা চোৱাচিতা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম-কাজ বাঢ়ি গৈছিলে তাৰ কাৰণে আৰু এটা পদবী তেওঁ সৃষ্টি কৰিলে যেটো মই আগতেও কৈছো বৰপাত্ৰ গোহাঁই আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে কনসেং গতিকে প্ৰথমজন সদিয়াখোৱা গোহাঁই আছিলে ফ্ৰাছেংমুং আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিলে কোন কনসেং আৰু এনেকৈ কি কৰিলে গোটেই যিখিনি সদিয়াখোৱা গোহাঁই বুলি কিয় কোৱা হয় কাৰণ চুতীয়াসকলৰ কেপিটেল আছিলে সদিয়া আৰু সেই কাৰণে সেই পদবীটোক সদিয়াখোৱা গোহাঁই বুলি কোৱা হয় আৰু এনেকৈ গোটেই চুতীয়াসকলৰ যি শক্তি আছিলে এই গোটেই শক্তি তেওঁ ম্লান কৰিছিলে আৰু গোটেই ৰাজ্যখন নিজৰ অধিকাৰ কৰিবৰ কাৰণে চুহুংমুং সক্ষম হৈছিলে এতিয়া আহিলে কেনেকৈ চুহুংমুঙে কি কৰিলে তাৰোপৰি সেইখিনি সময়ত যিসকল ভূঞা আছিলে সেই ভূঞাসকলকো সাবজুগেট কৰিছিলে অৰ্থাৎ সেই ভূঞাসকলকো নিজৰ অধিকৃত কৰিবৰ কাৰণে চুহুংমুং সক্ষম হৈছিলে তাৰ পিছত আহিলে যে কেনেকৈ চুহুংমুঙে কছাৰীসকলক নিজৰ অধিকৃত কৰিছিলে কছাৰীসকলৰ লগত 15th চেঞ্চুৰীত প্ৰথম আহোম আৰু
কছাৰীসকলৰ মাজত এখন যুদ্ধ হয় এই যুদ্ধত কিন্তু আহোমসকল প্ৰথম অৱস্থাত হাৰি যায় পিছত চুহুংমুঙে ইয়াৰ যি মানে ৰিভেঞ্জ ল'বৰ কাৰণে তেওঁৰ লগত যি হিউমিলিয়েশ্যন হ'ল সেই তাৰ ৰিভেঞ্জ ল'বৰ কাৰণে তেখেতে কি কৰিছিলে 1526 খ্ৰীষ্টাব্দত আহোমসকলে কছাৰীসকলক হৰুৱাই পেলাই তেওঁলোকৰ ফিউডেটৰী হিচাপে বা তেওঁলোকৰ অধিকৃত ৰাজ্য হিচাপে স্বীকৃতি দিয়ে কিন্তু পুনৰবাৰ আকৌ কছাৰীসকলে নিজকে ইণ্ডিপেণ্ডেণ্ট হৈ যায় বা কছাৰীসকল আহোমসকলৰ কবলৰ পৰা উদ্ধাৰ কৰে নিজকে তাৰপিছত আকৌ 1531 খ্ৰীষ্টাব্দত চুহুংমুঙে কছাৰী কিংডম অধিকাৰ কৰি পেলাই ধনশিৰি ৰিভাৰলৈকে কি কৰে ধনশিৰি নদীৰ ওচৰলৈকে গৈ পেলাই তেওঁ আহোমসকলে অধিকাৰ কৰি লয় তাৰপিছত কোৱা হয় যে 1536 খ্ৰীষ্টাব্দত পুনৰবাৰ আহোম আৰু কছাৰীসকলৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত ডেটছুং কছাৰী ৰজা ডেটছুঙৰ মানে ডেটছুঙক চুহুংমুঙে কাটি পেলাই দুচেও কৰে বিশেষকৈ তেখেতৰ মানে মূৰটো কাটি দিয়ে আৰু মূৰটো কোৱা হয় যে চৰাইদেউত গৈ পেলাই পিছত সেইটো সমাধিস্থ কৰা হয় ডেটছুঙৰ মূৰটো আৰু তাৰপিছত গোটেই জেগাখিনি কি কৰে কছাৰী ৰাজ্যক গোটেই জেগাখিনি তেওঁ নিজৰ আণ্ডাৰলৈ কৰি লয় কোনে চুহুংমুঙে আৰু সেইখিনি সময়ত কছাৰী ৰাজ্যৰ যিখিনি জাগা সেই জাগাখিনি চোৱা চিতা কৰিবৰ কাৰণে যিখিনি অঞ্চল কছাৰীসকলৰ অধিকৃত সেই অঞ্চলখিনি চোৱা চিতা কৰিবৰ কাৰণে এটা নতুন পদবী সৃষ্টি কৰা হয় আৰু সেই পদবীটোক কি বুলি কোৱা হয় মৰঙীখোৱা গোহাঁই অৰ্থাৎ কছাৰীসকলৰ লগত কেইবাবাৰো কনফ্লিক্ট হয় প্ৰথমতে 15th চেঞ্চুৰীত প্ৰথমখন কনফ্লিক্ট হৈছিলে প্ৰথমতে যদিও আহোমসকল হাৰে চুহুংমুঙৰ দিনৰ পৰা বিশেষকৈ চুহুংমুঙে সেই তাৰ প্ৰতিবাদ মানে প্ৰতিশোধ ল'বৰ কাৰণে যায় আৰু 1526ত কছাৰীসকলক নিজৰ অধিকৃত কৰে 1531ত কছাৰী কিংডমৰ বিশেষকৈ ধনশিৰি ৰিভাৰলৈকে তেওঁলোকৰ নিজৰ অধিকৃত কৰে 1536ত পুনৰবাৰ তেওঁলোকে গৈ পেলাই কছাৰী কিংডম আক্ৰমণ কৰি পেলাই ডেটছুঙক হত্যা কৰে ডেটছুঙক 1536 খ্ৰীষ্টাব্দত হত্যা কৰে তেখেতৰ ডিঙি কাটি দিয়ে আৰু তাৰপিছত সেই গোটেই কছাৰী কিংডমখন চুহুংমুঙৰ দিনত নিজৰ অধিকৃত ৰাজ্য হিচাপে মানে তেওঁলোকে নিজৰ আণ্ডাৰলৈ আনিবৰ কাৰণে সক্ষম হয় আৰু সেই জেগাখিনি চাবৰ কাৰণে এটা নতুন পদবীৰ সৃষ্টি কৰে আৰু সেই পদবীটোক কি বুলি কোৱা হয় মৰঙীখোৱা গোহাঁই গতিকে শদিয়াখোৱা গোহাঁই যিখিনি আছিলে সেই জেগাখিনি শদিয়াখোৱা গোহাঁই পদবীটো কিহৰ কাৰণে সৃষ্টি কৰিছিলে চুতীয়াসকলৰ অঞ্চলটো চাবৰ কাৰণে আৰু মৰঙীখোৱা গোহাঁই জেগা পদবীটো কিহৰ কাৰণে সৃষ্টি কৰিছিলে কছাৰীসকলৰ অঞ্চলটো চাবৰ কাৰণে তাৰপিছত আহিলে মুছলিম ইনভেজন চুহুংমুঙৰ দিনত বিশেষকৈ 1532 খ্ৰীষ্টাব্দত তুৰ্বক খানে কি কৰে আহি পেলাই আমাৰ অসমত আহোম ৰাজ্যত আহি পেলাই তুৰ্বক খানে আক্ৰমণ কৰে আৰু এই আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে বা তুৰ্বক খানক হৰুৱাবৰ কাৰণে প্ৰায় 3 বছৰ সময় লাগে কিন্তু অৱশেষত চুহুংমুং সাকসেসফুল হয় তুৰ্বক খানক হৰুৱাবৰ কাৰণে কিন্তু এই যি কনফ্লিক্ট হৈছিলে তুৰ্বক খানৰ লগত বা মুছলিম সকলৰ লগত সেই কনফ্লিক্টত ফাছেংমুং বৰপাত মানে ফাছেংমুঙকে ধৰি পেলাই কেইবাজনো ব্যক্তিৰ বা কেইবাজনো আহোম বিষয়াৰ কি হয় মৃত্যু হয় আৰু ফাছেংমুঙৰ পত্নী আছিলে মুলাগাভৰুৱে যেতিয়া এই কথা গম পায় যে তেখেতৰ মানে স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে তেতিয়া মুলাগাভৰুৱে কোৱা হয় যে আৰু 5 গৰাকী মহিলাক লৈ পেলাই হাতীত উঠি পেলাই তেওঁ তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰে অৱশেষত তুৰ্বক খানক হৰুৱাবৰ কাৰণে আহোমসকল সক্ষম হয় আৰু মুছলিমসকলক কৰতয়া নদীৰ একদম ওচৰলৈকে আহোমসকলে খেদি যায় আৰু সেই মিছনটোতে তেওঁলোক গৈ পেলাই গৌৰৰ সীমা পাইছিলেগৈ অৰ্থাৎ বৰ্তমান বেংগলৰ ওচৰ পাইছিলেগৈ আৰু সেই গৌৰৰ সীমা পোৱাৰ পাছত গৌৰৰ ৰজায়ো আহোমৰ ৰজাৰ লগত শান্তিৰ চুক্তি কৰে আৰু তেওঁৰ দুগৰাকী মানে জীয়েকক আহোমসকললৈ বিয়া দিয়ে তাৰপিছত উৰিষ্যাৰ সেইখিনি সময়ত ৰজা আছিলে বিক্ৰম সেনা আৰু বিক্ৰম সেনাৰ লগতো চুহুংমুঙে পিছ ট্ৰিটি কৰে শান্তিৰ ট্ৰিটি কৰে আৰু এনেকৈ উৰিষ্যাৰ লগতো আহোমসকলে এটা সম্পৰ্ক স্থাপন কৰে তাৰপিছত আহিলে এচিভমেণ্ট অফ চুহুংমুং যে চুহুংমুঙে কি এচিভ কৰিছিলে মানে কোৱা হয় যে চুহুংমুঙৰ দিনত আহোম সাম্ৰাজ্যৰ বিস্তৃতি কলৈকে হৈছিলে কাজলিমুখ মানে নগাঁও ডিষ্ট্ৰিক্টৰ কাজলিমুখলৈকে কি হৈছিলে মানে আহোম ৰাজ্যৰ সীমাৰ বিস্তৃতি হৈছিলে চুতীয়াসকলক তেওঁলোকে নিজৰ অধিকৃত কৰিছিলে আহোমসকলে কছাৰীসকলক নিজৰ অধিকৃত কৰিছিলে মুছলিম ইনভেজনক প্ৰতিহত কৰিব পৰাকৈ সক্ষম হৈছিলে গৌৰ যিখিনি অঞ্চল আছিলে সেই গৌৰ অঞ্চলখিনিও তেওঁলোক গৌৰৰ ৰজাৰ লগত তেওঁলোকে শান্তিৰ চুক্তি কৰিছিলে উৰিষ্যাৰ ৰজাৰ লগতো শান্তিৰ চুক্তি কৰিছিলে আৰু মণিপুৰৰ ৰজাৰ লগতো কি কৰিছিলে বৈবাহিক সম্পৰ্কৰ জৰিয়তে মানে বৈবাহিক সম্পৰ্ক মেট্ৰিমনিয়েল এলায়েন্সৰ জৰিয়তে সম্পৰ্ক গঢ়ি তুলিছিলে প্ৰথমটো সেন্সাসু কাৰ দিনত হৈছিলে এই আহোম ৰজা চুহুংমুঙৰ দিনতে প্ৰথমটো সেন্সাস হৈছিলে আহোম সাম্ৰাজ্যত তাৰপিছত তেখেতে দিহিং চিৰাং টিপম সামগুৰি তুংখুঙিয়া নামৰূপ এনেকৈ কেইবাখনো ডিষ্ট্ৰিক্ট তেখেতে সেটেল কৰিছিলে আৰু এই প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আহোম কিছুমান প্ৰিন্সক বা ৰাজপৰক তেওঁ চোৱাচিতা কৰিবলৈ দিছিলে যে
যাক ৰাজা বুলি জনা যায় ৰজা বা ৰাজা বুলি জনা গৈছিলে যেনেকৈ কোৱা হয় তুংখুঙীয়া ৰজা দিহিঙীয়া ৰজা টিপমীয়া ৰজা এনেদৰে জনা গৈছিলে তাৰপিছত নিউ বৈষ্ণৱাইট মুভমেণ্ট অৰ্থাৎ নৱবৈষ্ণৱ আন্দোলনৰ যি প্ৰচাৰ আৰু প্ৰসাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে কৰিছিলে সেয়াও বিশেষকৈ এই চুহুংমুঙৰ দিনতেই হোৱা দেখা গৈছিলে আৰু চুহুংমুঙে 1539 চনত অৰ্থাৎ 1539ত চুহুংমুঙৰ মৃত্যু হয় কোৱা হয় যে তেখেতৰ পুত্ৰ চুকলেংমুঙৰ মানে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰাৰ ফলত তেখেতৰ মৃত্যু হয় আৰু চুহুংমুঙৰ মৃত্যুৰ পিছত চুকলেংমুং আহোমসকলৰ ৰজা হৈছিলে এইখিনিয়ে হৈছে চুহুংমুঙৰ বিষয়ে চুহুংমুঙৰ যথেষ্ট এজন ইম্পৰ্টেণ্ট ৰুলাৰ হয় আহোমসকলৰ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই চুকলেংমুঙৰ লগতে আৰু কেইবাজনো আহোম ৰজাৰ বিষয়ে লৈ আহিম ইমানখিনি আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব